জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ কাৰণে বহুত বেছি এটা ভাল খবৰ লৈ আহিলোঁ। তো ভাল খবৰটো কি হয় সেইটো জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে বহুতেই সুধি আছিলে যে নতুনকৈ আকৌ ভেকেঞ্চি আহিবনে নাই, বা আমি এইবাৰ এপ্লাই কৰিব নোৱাৰিলোঁ, আমাৰ 18 বছৰ কমপ্লিট হোৱা নাছিলে তাৰ কাৰণে। আৰু তাৰে মাজত বহুতো ছোৱালীয়ে কৈ আছিলে যে ছোৱালীৰ কাৰণে কিবা ভেকেঞ্চি ওলাবনে নোলায়, অসম পুলিচত কিমানখিনি পোষ্ট ওলাব বা কামাণ্ডত পোষ্ট ওলাবনে নাই। আমি এইবাৰ এপ্লাই কৰিব পৰা নাছিলোঁ, বা এইবাৰ ৰানিং ভাল হোৱা নাছিলে, ফিজিকেলত কিবা অকণমানৰ কাৰণে চাকৰি নাপালোঁ। এইবাৰ বহুতে সুধি আছিলে যে নতুনকৈ ভেকেঞ্চি কেতিয়া ওলাব। তো আপোনালোকৰ কাৰণে যোনটো খবৰ লৈ আহিছোঁ সেইটো আপোনালোকে প্ৰথমে চাই লওক ভিডিঅ'টো, তাৰপিছতে মই আপোনালোকক ধুনীয়াকৈ কৈ দিম। 1 লাখ নিযুক্তি হৈ গ'ল এই বছৰৰ ভিতৰতে, আৰু মই নতুনকৈ 50,000 চৰকাৰী চাকৰি দিম। 50,000। এতিয়া এই যে 50,000 চাকৰি হ'ব, এই 50,000 চাকৰিত 30% ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিবই পালে যে আমাৰ CM ছাৰে নিজ মুখেৰে ক'লে যে নতুনকৈ আকৌ 50,000 পোষ্ট মুকলি কৰি দিয়া হ'ব। আৰু তাৰ লগতে আমাৰ যিসকল ছোৱালী কৈ আছিলে যে আছাম পুলিচত বা আছাম কামাণ্ডত নতুনকৈ ভেকেঞ্চি কেতিয়া ওলাব, তো তেওঁলোকৰ কাৰণে বহুত বেছি ভাল খবৰ যে ছোৱালীৰ কাৰণে 30% পোষ্ট ৰিজাৰ্ভেশ্যন থাকিব। এইটো মই কোৱা কথা নহয়, আমাৰ CM ছাৰে কোৱা কথা হয়। আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিবই পালে। তো এতিয়া আৰু কি, ভালদৰে চেষ্টা কৰি থাকক, ভালদৰে প্ৰেক্টিছ কৰি থাকক যে এইবাৰ 30% যিহেতু পোষ্ট ৰিজাৰ্ভেশ্যন থাকিব ছোৱালীৰ কাৰণে। তো আপোনালোকে জাষ্ট এইবাৰ ভালদৰে ৰানিং কৰি দিব লাগে, ভালদৰে নিজকে প্ৰস্তুত কৰিব লাগে আৰু চাকৰি ল'ব লাগে। তো আশা কৰোঁ আপোনালোকে এইবাৰ ভালদৰে প্ৰেক্টিছ কৰি নিজৰ সপোনটো পূৰণ কৰিব বুলি। তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।